মাজে সময়ে শাক খাব মন যায় নহয়নে বাৰু? যিকোনো শাক আজি মই ঘৰতে লগা এয়া খুতৰা শাক ডাঙৰ ডাঙৰ হৈছিলে। এইখিনি ছিঙি আনি ভালদৰে এইখিনি ধুলোঁ, ধুই ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া আহকচোন মই আজি কিহেৰে বনাম। প্ৰথমতে মই আলু কেইটামান বইল কৰি ল'লোঁ। আলু কেইটামান বইল কৰি এয়া তেলত ভাজিলোঁ। অকণমান জিৰা বা কেঁচা জলকীয়া কাটি দি এই বইল কৰা আলুখিনিৰ লগত ভাজিলে খুব ধুনীয়া হয় খাবলৈ। আৰু একো মছলা দিব নালাগে, ইয়াতে বুট দিলেও ভাল হয়। এনেকৈ ভাজি মই ৰেডি কৰি ল'লোঁ আৰু সজালোঁ। সঁচাকৈয়ে এনেকৈ নিৰামিষ ভাতৰ লগত আলু ভাজি আৰু দালিৰ লগত খাই ভাল লাগে। এনেকৈ মাজে সময়ে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু এবাৰ বনালে বাৰে বাৰে খাবলৈ মন যায়। আজি আকৌ মই এই খুতুৰা শাকেৰে আৰু মাছৰ সৈতে কেনেকৈ বনাই খায় তেনেকৈও অকণমান দেখুৱাম। সঁচাকৈয়ে মাছৰ জোল বনালেও খাই ভাল লাগে। মই এনেকৈ মাজে সময়ে বনাই খাওঁ। এনেকৈ এবাৰ বনাই খালে বাৰে বাৰে খাবলৈ মন যায়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। লগতে এয়া ভকুৱা মাছ, ভকুৱা মাছখিনিও মই ভাজিলোঁ। এই ভকুৱা মাছৰ লগতো বনালে শাকখিনি খাবলৈ ভাল হয় আৰু খুব ধুনীয়া মিঠা মিঠা লাগে এই মাছটো। আজি মই কাটা মাছৰ লগতো বনাইছিলোঁ। এয়া এনেকৈ অকণমান বনাইছিলোঁ। সঁচাকৈয়ে খাবলৈ ভাল হৈছিলে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।